হেল্পিং হেণ্ড সংস্থা আৰু পূব সৰাগাঁও ববৰাআটি মধুপুৰ ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ আন্তৰিক প্ৰচেষ্টাত তথা ESKFৰ সহযোগত বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত। হেল্পিং হেণ্ড সংস্থা আৰু পূব সৰাগাঁও ববৰাআটি মধুপুৰ ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ আন্তৰিক প্ৰচেষ্টাত তথা ESKFৰ সহযোগত বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হৈ যায়। সমাজৰ মানুহৰ স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত এই ধৰণৰ পদক্ষেপ নিঃসন্দেহে প্ৰশংসাৰ যোগ্য। বিশেষকৈ কিডনী তথা ইউৰলজিকেল সমস্যাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত সচেতনতা আৰু চিকিৎসা সুবিধা বিনামূলীয়াকৈ প্ৰদান কৰা এক সঁচাকৈ মানৱিক আৰু দায়বদ্ধ পদক্ষেপ বুলি ক'ব পাৰি। বিহু সমিতিৰ সভাপতি লক্ষীপ্ৰসাদ ডেকাই এক আদৰণি অনুষ্ঠান অনুষ্ঠিত কৰি চিকিৎসকসকলৰ লগতে সাংবাদিকসকল আৰু বিভিন্ন সংগঠনৰ নেতাসকলক আদৰণি জনাই উক্ত শিবিৰত প্ৰায় 100 জন লোকক পৰীক্ষা কৰা হয় আৰু ঔষধ বিতৰণ কৰা হয়। লহাৰপা নৱজ্যোতিৰ ৰিপৰ্ট JNKD নিউজ। বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়, এই চেগতে আমি সোণাপুৰৰ কিডনী হস্পিটেলৰ স্বত্বাধিকাৰীকে আদি কৰি চিকিৎসকসকলক আমি পূব সৰাগাঁও ববৰাআটি মধুপুৰ ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ৰঙালী বিহুৰ প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিশেষকৈ হেল্পিং যিটো চিকিৎসা সংস্থা সন্মানীয় জিতেন্দ্ৰ নাথ, নৱজ্যোতি ভূঞাকে আদি কৰি এইসকল যিসকল সংস্থাটোৰ লগত জড়িত আছে তেওঁলোককো আমাৰ তৰফৰ পৰা আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আন্তৰিক অভিনন্দন জানিছোঁ। কিয়নো এই পিছপৰা অঞ্চলৰ ৰোগীসকলৰ বিনামূলীয়া চিকিৎসা হিচাপে ডক্টৰ মনীষা ঠাকুৰীয়া বাইদেউৰ নেতৃত্বত যিটো দল আহি আমাৰ এই পিছপৰা অঞ্চলৰ ৰোগীসকলক বিশেষকৈ মহিলাসকলৰ বা পুৰুষসকলৰ কিডনী আৰু যিটো পেচাবজনিত ৰোগ আৰু বিভিন্ন ৰোগৰ যিটো চিকিৎসাৰ কাৰণে তেওঁলোক আহিছে, আমি এই এপাহতে বাইদেউক আৰু চিকিৎসকৰ সমূহ দলটোক আমি আমাৰ তৰফৰ পৰা পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিয়নো এই অঞ্চলৰ ৰাইজ নিশ্চয় উপকৃত হ'ব। আমি যিখন তেওঁলোকে কাৰ্ড দিছে এই কাৰ্ডখনৰ জৰিয়তে সোণাপুৰৰ যিখন কিডনী হস্পিটেলত নিশ্চয় যথেষ্ট সুবিধা হ'ব। এখেত 90 বছৰে গৰকা এগৰাকী ব্যক্তি, আজি তেখেতো শাৰীৰিকভাৱে চিকিৎসাৰ কাৰণে আহিছে। তেখেতক বিনামূলীয়া কিছুমান মেডিচিন দিছে আৰু তেওঁলোকে কিছুমান মেডিচিন আনিছে সুলভ মূল্যত দিব। আমি সকলোকে আহ্বান জনাওঁ, এনেকুৱা চিকিৎসা শিবিৰে আমাৰ অঞ্চলৰ ৰোগীসকলক যথেষ্টখিনি সকাহ দিব। আমি ভাবোঁ তেওঁলোকে কৃপণালি নকৈ এনেকুৱা চিকিৎসা শিবিৰলৈ আহি তেওঁলোকৰ চিকিৎসা কৰি তেওঁলোকে নিৰোগী হওক, সুস্বাস্থ্য অধিকাৰী হওক, তাকে আমি কামনা কৰিছোঁ। পৰমপিতা পৰমেশ্বৰে তেওঁলোকক দীৰ্ঘায়ু কৰক, সুস্বাস্থ্য অধিকাৰী কৰক আৰু আমাৰ মানৱ সম্পদৰ কাৰণে যিখিনি কৰা প্ৰচেষ্টাক পুনৰবাৰ কিডনী হস্পিটেলৰ চিকিৎসক বিশেষকৈ ডক্টৰ মনীষা ঠাকুৰীয়া বাইদেউ আৰু আমাৰ জিতেন্দ্ৰ নাথ কৃষ্ণ দাসক আমাৰ তৰফৰ পৰা আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি আমি পুনৰ ৰঙালীৰ উলগ যাচিছোঁ আৰু অসমীয়া বাপতি সাহোন ৰঙালী ৰঙৰ আজি 8 বহাগত তেখেতসকলে যিটো কাৰ্যসূচী লৈছে আমি সঁচাকৈ আপ্লুত হৈছোঁ আৰু তেওঁলোকলৈ পুনৰবাৰ শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আজি আপোনাৰ স্বাস্থ্য শিবিৰ আয়োজন কৰা হৈছে ইয়াতে চৰাগাঁৱত। আপোনাৰ আমি ইয়াতে যথেষ্ট সংখ্যক ৰোগী দেখা পাইছোঁ। আপোনাৰ যোনবিলাকৰ মানে আপোনাৰ সেইটো প্ৰপাৰ গাইডেন্স নাই যে কোনটো ডিপাৰ্টমেণ্টত তেওঁলোকৰ যোনটো অসুবিধা হৈ আছে সেইটো কোনটো ডিপাৰ্টমেণ্টৰ সঠিককে পৰিব, কোনটো ডিপাৰ্টমেণ্টৰ আণ্ডাৰত তেওঁলোকে দেখাব লাগিব। যেনেকে আমাৰ বিশেষ হ'ল ইউৰলজি ডিপাৰ্টমেণ্ট আৰু নেফ্ৰলজি বিভাগ। তো সেই বিভাগৰ ভিতৰত কোনবিলাক বেমাৰ আমাৰ যথেষ্টকে দেখা যায়, যেনে আপোনাৰ কিডনী ষ্টোনৰ, পেচাবৰ সমস্যা, প্ৰষ্টেট গ্ৰন্থিৰ সমস্যা, এইবিলাক আপোনাৰ আমি বিশেষকে দেখা যায়। যেনেকে ক্ৰিয়েটিনাইন বাঢ়িলে আপোনাৰ কেতিয়াবা ডায়েলিচিছ লগা হয়, সেইটো আমাৰ যোনটো নেফ্ৰলজিৰ আণ্ডাৰত পৰে। এই দুটা বিভাগৰে আমাৰ হস্পিটেলত ট্ৰিটমেণ্ট হয়। আৰু প্লাছ আপোনাৰ আমি ৰিচেণ্টলি আপোনাৰ লাষ্ট ইয়াৰ আমি ৰবট লঞ্চ কৰিছিলোঁ হস্পিটেলত। ৰবটিকৰ অপাৰেশ্যনৰ সংখ্যা আপোনাৰ আমি 6টা ছাকচেছফুল ৰবটিক অপাৰেশ্যনছ আমাৰ তাতে হৈছে। প্লাছ যোনবিলাক চাৰ্জিকেল আছে ট্ৰিটমেণ্ট চব আপোনাৰ এডভান্সড ৱেত হয়। যোনবিলাক আপোনাৰ ফেইল্ড কেছেছ বিলাকো আমি বহুত ভালদৰে আপোনাৰ ট্ৰিট কৰি কিনে পেচেণ্ট উইদিন কম টাইমত আপোনাৰ হিলিং বহুত ফাষ্ট হয়। যোনটো আমি ৰবটিক কেছেছ বিলাকত মষ্টলি দেখা পাইছোঁ যে আপোনাৰ পেচেণ্টছৰ হিলিং বহুত ফাষ্ট হৈছে। তো সেই আপোনাৰ আমাৰ সুবিধাখিনি আমাৰ হস্পিটেলত পাব। তেওঁলোকে যাতে আপোনাৰ
হাবাথুৰি খাই কিনে তেওঁলোকে মানে আপোনাৰ ফুৰিব নালাগে, গোটেইখিনি ইউৰলজি প্লাছ নেফ্ৰলজিৰ যোনখিনি সমস্যা আছে গোটেইখিনি আপোনাৰ পাব আমাৰ ইয়াতে হস্পিটেলত। আৰু আমি লাহেকৈ আপোনাৰ কিডনী ট্ৰান্সপ্লান্টেশ্যনৰ কাৰণে আপোনাৰ আমি ট্ৰাই কৰি আছো ভৱিষ্যততে। আয়ুকিডনী কিডনী হস্পিটেল সোণাপুৰ। আজিকালি দেখা গৈছে তোমাৰ কিডনী সমস্যাটো বহুত বাঢ়িছে, কাৰণ কি হ'ব? সেইটো কাৰণ আপোনাৰ সঠিক মানে যোনটো আমাৰ লাইফষ্টাইল ডিছঅৰ্ডাৰ বুলি কয়, আমাৰ ডাইট ষ্টাইল, তাৰপিছত আপোনাৰ প্ৰেছাৰ, ডায়েবেটিছ আৰু প্ৰেছাৰ যেতিয়া আনকণ্ট্ৰল হয়, লং ৰাণত আপোনাৰ আমাৰ কিডনীৰ সমস্যাবিলাক দেখা পোৱা যায়, যেনেকে ক্ৰিয়েটিনাইনটো হাই হৈ যোৱা তেনেকুৱা। দেন কিছুমানৰ জন্মগত থাকে, কিছুমান ল'ৰা ছোৱালী আমি দেখা পাওঁ জন্মগত আপোনাৰ কিডনীৰ বেমাৰটো আপোনাৰ দেখা পোৱা যায়। তেতিয়া আপোনাৰ ফাৰ্ষ্ট যেতিয়া তেওঁলোকে ফল' আপ কেছত আহে, তেতিয়া আমি ধৰাত পৰিলে তেতিয়া আমি তেওঁলোকক উইদিন স্মল টাইম ডায়েলিচিছ বা এইটো দিব লগা হৈ পৰে। কেতিয়াবা 20 বছৰ বয়সৰ ল'ৰা ছোৱালীও আমি দেখা পাইছো যে আপোনাৰ 20 বা 18 ক্ৰিয়েটিনাইন, ত' সেইবিলাকক আমি ডায়েলিচিছৰ কাৰণে কৰিব লগা হয়। বা যদি তেওঁলোকে ডায়েলিচিছ নকৰি তাৰপিছত আমি ট্ৰান্সপ্লান্টৰ কাৰণেও তেওঁলোকক কৰিব পৰা হয়। আৰু বিশেষকে আমি দেখা পাওঁ যে যিহেতু প্ৰেছাৰ আৰু ডায়েবেটিছ লাইফষ্টাইল ডিছঅৰ্ডাৰ আমাৰ ইয়াতে খুব সংখ্যক 80% বা 90% মানুহৰে দেখা যায়। সদায় আমি প্ৰেছাৰটো আৰু আপোনাৰ ডায়েবেটিছটো মানে কন্ট্ৰলত থকা ইয়াৰলি বা উইক মানে আপোনাৰ 6 months উইদিন 6 months চেকআপ কৰি থকাটো বহুত ইম্পৰ্টেণ্ট, যাতে সেইটো আপোনাৰ নৰ্মেল ৰেঞ্জত থাকে। প্ৰপাৰ মেডিকেশ্যনছ এইখিনি বহুত ইম্পৰ্টেণ্ট হয়, বিশেষকে ডায়েবেটিছ আৰু প্ৰেছাৰত, কাৰণ আপোনাৰ এইটো লং ৰাণত সদায় কিডনী এফেক্ট কৰিবই। আপুনি সজাগতাৰ কাৰণে ৰাইজক কি ক'ব? খাদ্যবস্তু বা কিবা এনেকুৱা কিবা আগবঢ়াব নেকি পৰামৰ্শ? মই আপোনাৰ এইটোৱে কৈছো যে অলপ আপোনাৰ যিহেতু ক্ৰিয়েটিনাইনটো আমি দেখা পাইছো, এতিয়া বিশেষ আমি 80% মানুহৰে আজিকালি দেখা পাওঁ যে কিডনীৰ সমস্যাবিলাক বাঢ়ি গৈছে আপোনাৰ। চ' মানুহক মই ক'ম যে আপোনাৰ ডায়েবেটিছ, প্ৰেছাৰ এইবিলাক কন্ট্ৰলত থাকক, স্পেচিয়েলি নিমখ কম, আৰু আপোনাৰ নিমখ, চুগাৰ এইবিলাক বস্তু অলপ কমকে। যেতিয়া আমি আপোনাৰ কিডনী ষ্টনছ বিলাকো দেখা পাওঁ যে যিহেতু আমাৰ মানে মানুহ বিলাকে আপোনাৰ ডায়েটত ইমান ধ্যান নিদিয়ে, আৰু কিডনীৰ যোনটো ষ্টনৰ সমস্যা সেইবিলাকো আমি আপোনাৰ বিশেষকে যোনটো আমাৰ খাদ্যৰ যোনটো আমাৰ এটা ৰেগুলাৰ বেচিছত আমি খাওঁ, সেইটো আমি তাতে ধ্যান নিদি আমি আপোনাৰ ৱাটাৰ ইনটেকটো আমাৰ কম হয়, যাৰ কাৰণে কি হয় চেডিমেন্ট ফৰ্ম হয়, ডিপজিটছ হয় কিডনীত, আৰু ডিপজিটছে আপোনাৰ ষ্টন ফৰ্মেশ্যনত সহায় কৰে। ত' সেইটো কাৰণে আপোনাৰ ষ্টন ফৰ্মেশ্যন হয়। ত' মই এইটো ক'ব বিচাৰো যে আপোনালোকে পানী বেছিকে খাব, যোনবিলাক নিমখ, চেনি এইবিলাক এভইড কৰিব, অলপ হাই প্ৰটিন বিলাক আপোনাৰ মানে যিমান পাৰে এভইড কৰিব লাগে, বা আপোনাৰ ধৰক মান্থলি তেনেকে কৰিব লাগে। আৰু আপোনাৰ কল্ড ড্ৰিংকছ, তেনেকুৱা কফি এইবিলাক বস্তু অলপ এভইড কৰি কিনে, ফাষ্ট ফুডো কাইণ্ড অফ আপোনাৰ যদি লং ৰাণত হয়, সেইটোতো আপোনাৰ যদি এতিয়া ওৱান্স ইন এ ব্লু মুন তেতিয়াহ'লে আপোনাৰ ইমান বিশেষ প্ৰব্লেম নিদিয়ে, কিন্তু আপোনাৰ ডেইলি বেচিছত আপোনাৰ এইটো এটা বিশেষ কাৰণ হৈ পৰে।